নমস্কাৰ, মই হেজে। নিশ্চয় সকলোৱে জানে যে 4500 পদৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট আউট কৰা হৈছে আৰু এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত আমি কি ডকুমেণ্টছ লৈ যাব লাগিব আৰু ক'ত অনুষ্ঠিত হ'ব আৰু ছেকেণ্ড লিষ্ট কেতিয়া আউট কৰিব সেই গোটেইখিনি বিষয়বস্তু ইয়াতে শ্বেয়াৰ কৰিম। চ' সকলোৱে চাব, বহুত বেছিকৈ সুধি আছে আৰু যিসকলে LP আৰু UP দুইটাতে আবেদন কৰিছে একেদৰে ডকুমেণ্ট ফাইল কেইটা লৈ যাব লাগিব আৰু কেনেধৰণে লৈ যাব লাগিব সেই গোটেইখিনি প্ৰচেছ মই ইয়াতে শ্বেয়াৰ কৰিম। চ' সকলোৱে চাব আৰু যিসকলে লিষ্টটো ডাউনলোড কৰিব বিচাৰে এই ৱেবছাইটত আপোনালোকে ইয়াতে লিখিব www.dee.assam.gov গুগলত মাৰিব, গোটেইখিনি লিষ্ট আপোনালোকৰ 45 DLPUP 45 বুলি দেখা থাকিব, তাত ক্লিক কৰি পেলাই আপোনালোকে গোটেইখিনি লিষ্ট চাই থাকিব পাৰিব। এতিয়া আহিছোঁ মেইন পইণ্টটোলৈ। যিহেতু আজি 26 তাৰিখ, সেই 26 তাৰিখে সেইখন লিষ্ট দিলেই। চ' লিষ্টৰ যিসকলৰ নাম আছে এনেধৰণে যিসকলৰ নাম আছে, মই ইয়াতে অলপ দেখুৱাই দিব চেষ্টা কৰিম। এনেধৰণে যিসকলৰ নাম আছে ফাৰ্ষ্ট ফেজত, চ' একেদকলে ভেৰিফিকেশ্যনৰ কাম বা একেদকলৰ ভেৰিফিকেশ্যনৰ কাম 28 জানুৱাৰীৰ পৰা অৰ্থাৎ পৰহিৰ পৰা বুধবাৰৰ পৰা তোমাৰ 6 ফেব্ৰুৱাৰী তাৰিখলৈকে চলি থাকিব। এইটো কণ্টিনিউ হ'ব আৰু ইয়াতে ক'ত যাব লাগিব, ইয়াতে কোৱা আছে গ্ৰাউণ্ড ফ্ল'ৰ অল। ইয়াতে আছাম ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, চ' তাত যাব লাগিব আৰু যিসকলৰ মৰ্ণিং শ্বিফ্ট হ'ব একেদকলৰ 10 বজাৰ পৰা 1 বজালৈকে হ'ব, ঠিক আছে। আৰু যিসকলৰ আফটাৰনুন হ'ব একেদকলে 2 বজাৰ পৰা 5 বজাৰ ভিতৰত তাত প্ৰেজেণ্ট হৈ থাকিব লাগিব, মানে একেদকলৰ কাম 2 বজাৰ পৰা ষ্টাৰ্ট কৰিব। এতিয়া কেণ্ডিডেটসকলৰ কথাটো কৈছে, দ্য লিষ্ট অফ কেণ্ডিডেট অফ ফাৰ্ষ্ট ফেজ আপ টু 30 জানুৱাৰী কল ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। এইটো কি কৰিব, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ইনভাইট কৰা হ'ব। চ' ইটছ এভেইলেবল ইনটু অফিচিয়েলি ৱেবছাইট অফ দি, অলৰেডি এইটো দিয়া আছেই, হয়নে নহয়? এইটো লিষ্টটো দিয়া আছে, আমি গমেই পালোঁ কাৰ কেতিয়া আছে, এই কথাটোতো আমি গমেই পালোঁ। চ' এইখিনি নক'লেও হ'ব, এইটো ৱেবছাইট আছে। আৰু ছেকেণ্ড লিষ্টৰ কথাটো আমি চাই লওঁ যে ছেকেণ্ড লিষ্টটো উইল বি এভেইলেবল ইন দ্য ৱেবছাইট। এইটো ৱেবছাইটত ছেকেণ্ড লিষ্ট হ'ব, সেইটো 30 জানুৱাৰী তাৰিখে আউট কৰিব। আমাৰ সেইটো লিষ্টত আছে তোমাৰ 2639 জন কেণ্ডিডেট আছে, ডবলকৈ আমি কৰিলোঁ বহুতখিনি আমাৰ কেণ্ডিডেটৰ নাম আহিব নাই কমেও। তাৰ পাছত আহিছোঁ মেইন টপিকটোলৈ, আমি তাৰপিছত ডকুমেণ্টৰ বিষয়ে ক'ম। এই কথাটো মই আগতেও কৈছিলোঁ, কিন্তু বহুতে মোক অলপ বেয়াকৈ কমেণ্টত লিখিছিলে বাৰু সেই নিউজৰ কথাটো কোৱাৰ কাৰণে। NIOSৰ বিষয়ে এইখিনি এডিশ্যনেল ডকুমেণ্টছো এইখিনি লাগিব পাৰে বুলি কওঁতে অলপ বেয়া ধৰণে কৈছিলে, কিন্তু ফাইনেলি আজি লিষ্টখন দেখা পালোঁ। চ' যিখিনি হয় বা হ'ব গৈ আছে সেইখিনিকে কওঁ, বাকী মই এডিশ্যনেল একো নকওঁ, আপোনালোকে নিজে আজি চকুৰে দেখিছে। চ' ইয়াতে লিখিছে যে ইন ছাৰ্ভিচড টিচাৰ, যিসকলে ইন ছাৰ্ভিচত থাকি পেলাই 18 মন্থছৰ DLED ফ্ৰম NIOSৰ পৰা কৰিছিলে, একেদকলে প্ৰব দিবৰ কাৰণে পাৰ্টিকুলাৰ কি কৰিব লাগিব, ডকুমেণ্টছখিনি লৈ যাব লাগিব। তাৰমানে চেলাৰী ষ্টেটমেণ্টৰ পৰা আদি কৰি আপোনালোকে সেইখিনি লৈ যাব। ইয়াতে মেনশ্যন আছে নহয়, নটিফাইড বাইট ন, সেইখিনি দিয়া আছে, ঠিক আছে। আগৰ প্ৰচেছটো আপোনালোকে যদি নতুন 5550টা যিসকল নিউ কেণ্ডিডেট আছিলে চেলাৰী ষ্টেটমেণ্ট ইউডাইজ কোড এইখিনি আপোনালোকৰ ৰিচিপ্টখিনি লৈ যাব লাগিব। তাৰ পাছত ছেকেণ্ডটোত আছে দ্য লিষ্টেড কেণ্ডিডেট আৰ ৰিকুৱেষ্ট টু, আপোনালোকে চেল্ফ এটেচ ফটো কপি ছেট, মানে এতিয়া সেই পইণ্টটো বহুত ইম্পৰ্টেণ্ট দেই। এগেইনষ্ট ইজ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এলং উইথ ৰিলিভেণ্ট ডকুমেণ্ট ইন অৰিজিনেল এট দ্য টাইম অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে যদি LP আৰু UP দুইটাতে যদি আবেদন কৰিছিলে দেই, সেই পইণ্টটো ইয়াতো আছে, ক'ত গ'ল এই পইণ্টটো ইয়াতো আছে,
আপোনালোকৰ মই ইয়াতো দেখাই দিছোঁ ইয়াতো আছে এই পইণ্টটো ক'ত গ'ল এইটো ডকুমেণ্ট ভেৰিফাই সেম হয় ন এই পইণ্টটো 3 নম্বৰ পইণ্টটো চাওক দেই 3 নম্বৰ পইণ্টটো চাব সেইটো বাৰ 2 নম্বৰটো আপোনালোকে সেলফ এটেষ্ট কপি লৈ যাব লাগিব প্ৰত্যেকখন ডকুমেণ্টৰ সেলফ এটেষ্ট ফটোকপি মানে কি হয় আপোনালোকে জেৰক্স কৰিব জেৰক্স কৰাৰ পিছত আপোনালোকৰ এনেকৈ জেৰক্স হ'ব নহয় আপোনালোকে ইয়াতে নিজৰ সেলফ সিগনেচাৰটো মাৰিব সিগনেচাৰ মানে ফুল নেমটো লিখিব ওকে এইটো সেলফ এটেষ্টেড ফটোকপি বুলি কোৱা হয় মানে জেৰক্স কৰি পেলাই আপোনালোকৰ সহিবিলাক মাৰি দিব লাগে প্ৰত্যেক ডকুমেণ্টত তলত দেই বেক সাইডত নহয় এনেকৈ ডকুমেণ্টটো জেৰক্স কৰিলে নহয় ইয়াতে নামখিনি লিখিব লাগিব এনেকৈ ভাৰি থাকে নহয় এইখিনি লিখিব লাগিব আৰু 3 নম্বৰ পইণ্টটোত দিয়া আছে ইয়াতো দিয়া আছে এইটো বিষয়বস্তু ইয়াতো চালে হৈ যায় মই ইয়াতে ডাইৰেক্ট দি দিছোঁ যে যিসকল কেণ্ডিডেট তোমাৰ LP মাল্টিপল পোষ্ট ফৰ বোথ LP এণ্ড UP মানে LP আৰু UPৰ কাৰণে আবেদন কৰিছে মানে LPটো আবেদন কৰিছে UPটো আবেদন কৰিছে একেদকলে কি কৰিব লাগিব ব্ৰিং অল দ্য একনলেজ অফ অনলাইন মাল্টিপল টাইম যে যদি আপুনি LPও আৰু UPও আবেদন কৰিছে তেতিয়ালে একনলেজ ফৰ্ম যদি দুখন আপোনালোকে উলিয়াইছিলে তেতিয়ালে LPৰ কাৰণেও লৈ যাব লাগিব এক্সট্ৰাকে UPৰ কাৰণে লৈ যাব লাগিব মাল্টিপল টাইমছ ফৰ বোথ LP এণ্ড UP স্কুল আপোনালোকে LPৰ কাৰণে এটা লৈ যাব UPৰ কাৰণেও এটা লৈ যাব দুটা ফাইল লট আপোনালোকে ধুনীয়াকৈ লৈ যাব ঠিক আছে এতিয়া সেই কথাটো সুধি আছিলে LP আৰু UPৰ কাৰণে আপোনালোকে দুইখন লৈ যাব লাগিব ইয়াতো মেনশ্যন কৰা আছে নহয় ইজ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এলং উইথ ৰিলিভেণ্ট বেলেগকৈ লৈ যাব লাগিব LPৰ কাৰণে বেলেগ UPৰ কাৰণে বেলেগ আপোনালোকে ফাইলতে লিখি যাব সেইটো LP আৰু এইটো UP আৰু নিজৰ নামটো লিখি দিব ওকে তেতিয়া বেছিকৈ ক্লিয়াৰ হ'ব বুজি পালে নহয় কেনেকৈ নিব লাগে তাৰ পাছত পইণ্টটোত সুধিছে ইয়াতে আৰু এটা কথা কওঁ দেই ইয়াতে হেল্পিৰ ক্ষেত্ৰত মই কওঁ যে এনেকুৱা বহুত কেণ্ডিডেট আমাৰ জেনেৰেল কেটেগৰীৰ আছে 50% নাই একেদকলে কি হ'ব গ্ৰেজুৱেশ্যন দেখাব লাগিব গ্ৰেজুৱেশ্যন যেটা আপলোড কৰোঁতে দিছিলে নহয় অনলাইন কৰোঁতে এইখিনি আপোনালোকে দি দিব লাগিব তাৰপিছতে নেক্সটটো আহিলে তোমাৰ দ্য কেণ্ডিডেট হুইল বি কেনচেল এইটো এনেকৈ কৈছে মই চমুকে শ্বেয়াৰ কৰিছোঁ যে কোনোবাই যদি কেণ্ডিডেটে মিছাকৈ বা বেলেগ ছেকেণ্ড মানে বেলেগ ৰাস্তা বিচাৰে বা ডকুমেণ্টছখিনি যদি এপ্ৰপ্ৰিয়েট নাপায় তেতিয়াহ'লে একেদকলক কি কৰিব কেনচেল কৰিব চ' ফিউচাৰ এণ্ড লিগেল একশ্যন আৰু ফ্ৰড হ'লে মানে বেলেগ ধৰণৰ গভৰ্ণমেণ্টে কি হ'ব এজ পাৰ এডভাৰটাইজ মতে কি ল'ব একশ্যন ল'ব ইন ফিউচাৰ যাতে এইখিনি কৰিব নোৱাৰে ঠিক আছে আৰু এনেকৈ ইছ্যু কৰিব তাৰ পাছতে আছে 5 নম্বৰ পইণ্টটো দ্য কেণ্ডিডেট হু ফেইল টু এটেণ্ড এণ্ড ৰিমেইনিং এবচেণ্ট ইন ফিজিকেল document verification will outingly be rejected ইয়াতে কৈছে দেই যদি মানে এই পইণ্টত কৈ দিছোঁ যিসকল কেণ্ডিডেটে নিৰ্দিষ্ট তাৰিখ মতে তাত গৈ ভেৰিফিকেশ্যন কৰিব নোৱাৰে একেদকলক কি কৰিব একেদকলক ৰিজেক্ট কৰিব ঠিক আছে কিন্তু ইয়াতে এটা অপশ্যন আছে যে অনলি দোজ উইথ প্ৰপাৰ অথৰাইজেশ্যন এপ্ৰুভ বাই DW অফিচিয়েল এট দ্য ভেনু কেণ্ডিডেট ৰিপ্ৰেজেণ্টেটিভ কেন এটেণ্ড দ্য ফিজিকেল ভেৰিফিকেশ্যন কেছ ইমাৰ্জেঞ্চি এণ্ড নট মেডিকেল যদি কোনোবাই ইমাৰ্জেঞ্চি ৰিজন মানে এইটো দিয়ে চাব আৰু যে আপোনাৰ মেডিকেল ৰিজনৰ কাৰণে যদি আপোনালোকে প্ৰেজেণ্ট হ'ব নোৱাৰে কাৰোবাৰ প্ৰেগনেঞ্চি বা ইত্যাদি যদি ইছ্যু থাকে মেডিকেলত গ'লেতো আপোনালোকৰ কিবা হ'ব চাৰ্টিফিকেটটো দিবই আমুক দিনা এনেকৈ হৈ আছিলে বা ডক্টৰে লিখি দিব এনেধৰণৰ ফৰ্ম দিয়াৰ পাছত আপোনালোকে যাব নোৱাৰিলে কোনোবা এদিনত কি কৰিব ভেৰিফিকেশ্যন কৰি আহিবগৈ পাৰিব এইখিনি এলাউড আহিব বাদ বাকী ৰিজন দেখাব নোৱাৰাসকলৰ কিন্তু অট'মেটিক ৰিজেক্ট হ'ব আৰু যাব নোৱাৰাসকলে কোনোবা এটা ফৰ্ম দেখাব লাগিব চিম্পল কথা যে মই এনেকুৱা হৈছিলোঁ চ' তাৰ কাৰণে যাব নোৱাৰে তাৰপিছত 6 নম্বৰ পইণ্টত কৈছে second option will be given to those candidates who fail to appearing and remaining absent in
ন'টিছ ডেট ফ্ৰম ফিজিকেল এইটোত কি কৰিব এটা ছেকেণ্ড অপশ্যন দিয়া হ'ব যিসকল সেই নিৰ্দিষ্ট সময়মতে যাব নোৱাৰিলে কিবা কৰিব নোৱাৰিলে দছ হুইল গিভেন টু দছ কেণ্ডিডেট এনেকৈ আছে আৰু ছেকেণ্ড অপশ্যন এটা দিব আৰু ঠিক আছে মানে ভেৰিফিকেশ্যন কৰিবৰ কাৰণে এটা কি দিব সুযোগ দিব চ' এইখিনিয়ে বিষয়খিনি এতিয়া আইছোঁ ডকুমেণ্টছ আমি কি লৈ যাব লাগিব ঠিক আছে এইটো ন'টিছত কি লিখা আছে সেইখিনিতো গম পালোৱেই এতিয়া আমি কি লৈ যাব লাগিব চোৱা ইয়াতে অলৰেডি কোৱা হ'লেই কি লৈ যাব লাগিব কি লৈ যাব নালাগে চ' তাৰ কাৰণে মই এটা ভিডিঅ' দিয়া আছে মই পাৰিলে ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ আপোনালোকে তাত গৈ কি কৰি ল'ব পাৰিব তোমাৰ চাই ল'ব পাৰিব চ' সেইটো আছিলে আৰু যদি কিবা ডাউট আছে আপোনালোকে সুধিব পাৰে কিন্তু ফেচবুকত হোৱাটছআপত নহয় আৰু হোৱাটছআপত বহুত বেছি মেছেজ হৈ গৈছে ফেচবুকত আপোনালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট নকৰিব আপোনালোকে ফ্ল' কৰিব ফ্ল' কৰি ডাইৰেক্ট ইনবক্সত গুচি যাব তেতিয়া শ্ব' হয় ফ্ল' নকৰাকৈ মেছেজ দিলে মানে এইটো শ্ব' নহয় মানে ডাইৰেক্ট নোলায় চ' ফ্ল' কৰিব তেতিয়া ডাইৰেক্ট নামটো ওলাই থাকে ঠিক আছে চ' থেংক ইউ ছ' মাছ ৱাচিং ফৰ দিছ ভিডিঅ'